নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। 22 ছেপ্টেম্বৰ তাৰিখৰ দিনাখন আমাৰ ভাৰতবৰ্ষত জিএছটি ৰিডিউচ কৰা হ'ল, যাৰ কাৰণে নেকি বহুতো বস্তুৰ দাম 22 ছেপ্টেম্বৰ তাৰিখৰ পৰা কমি গৈছে। এটা জুবিনদাৰ যিহেতু খবৰ ওলাই আছিলে বা জুবিনদাৰ মৃত্যুৰ শোকে যিহেতু গোটেই অসমবাসীকে শোকত ৰাখিছিলে, তো সেইবাবে আপোনালোকক মই খবৰটো জনোৱা নহ'ল। তো ভাবিলোঁ আজি জনাই দিওঁ আপোনালোকক যে কি বস্তুৰ দাম কমিলে 22 ছেপ্টেম্বৰ তাৰিখৰ পাছত। যিহেতু আজি যথেষ্ট হ'ল 25 তাৰিখ হৈ গ'ল, তো সেইকাৰণে আপোনালোকক খবৰকেইটা এতিয়া জনাই দিওঁ। মানে জুবিনদাৰ শেষ হৈ থাকোঁতে আৰু তেতিয়া জনাবলৈ মানে বেয়া লাগিলে, তো এতিয়া ভাবিলোঁ আপোনালোকক জনাই দিওঁ যে কি বস্তুৰ দাম কমিছে 22 ছেপ্টেম্বৰ তাৰিখৰ পাছত। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰকেইটাৰ ফালে আগবঢ়াৰ আগতে সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, খবৰটো অকণমান শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে, আৰু কমেণ্ট ছেকশ্যনত জনাব যে আপোনালোকে যদি এইকেইদিনত বস্তুসমূহ কিনিছে তেন্তে দামবিলাক বেছিকৈ পাইছে নে কম পাইছে, কেনেকুৱা কি পাইছে কমেণ্ট ছেকশ্যনত জনাব। কিছুমান কোম্পানীয়ে আকৌ এইটো কৰিছে যে তেওঁলোকে MRPটো 10 টকাই ৰাখিছে, কিন্তু তেওঁলোকে বস্তুটোৰ কোৱান্টিটিটো অকণমান বঢ়াই দিছে। যেনেকৈ আগতে তেওঁলোকে MRPটো একেই ৰাখি দাম বঢ়োৱাৰ ক্ষেত্ৰত কোৱান্টিটি কমাই দিছিলে। মানে ধৰি লওক মেগী পেকেট এটাই দাম 5 টকাই আছে, কিন্তু আগতে 5 টকা যিটো মেগী পাইছিলে আৰু এতিয়া যিটো 5 টকাত মেগী পায়, পাৰ্থক্যটো চাবচোন, হয় নে নহয়? ঠিক তেনেকুৱা কথা আৰু। তো মানে কোৱান্টিটি বঢ়াই দিব পাৰে কিছুমান কোম্পানীয়ে, দামটো কমাই নিদিয়ে, তো তেনেকুৱা কৰে কোম্পানীবিলাকে। আৰু যি কি নহওক, এতিয়া কি বস্তুতনো দাম কমিব। প্ৰথমে খবৰ ওলাই পৰিছে যে আমি ঘৰত ব্যৱহাৰ কৰি থকা বাটাৰ, ঘি, তেল, চাবোন, চেম্পু, চেনি, ড্ৰাই ফ্ৰুটছ, মিঠাই, বনস্পতিৰ তেল, কৃষিৰ লগত জড়িত সামগ্ৰী, এই বস্তুবিলাকত যেনে লাচ্ছি হৈ গ'ল, এই বস্তুবিলাকত মাত্ৰ 5% GST লাগিব। মানে আগতে 18% GST লাগিছিলে, এতিয়া 5%, অৰ্থাৎ 13% GST কমাই দিছে। ভাবক তেন্তে কিমান কমি যাব। আগতে যদি 100 টকা আছিলে, 100 টকা বস্তুটো একদম কমেও 20 টকাৰ দাম কমিবই 100 টকীয়া বস্তুটোত, মানে 80 টকাত লাভ কৰিব। প্ৰায়খিনি এই যিকেইটা বস্তু ক'লোঁ এইকেইটাত 5% GST লগাইছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো দাম কমা বস্তুৰ ফালে। ইয়াৰ পাছৰ কেইটা দাম কমা বস্তু হৈ গৈছে AC, TV, ফ্ৰিজ, সৰু গাড়ী, এই বস্তুবিলাক, ৱাশ্বিং মেচিন, এই বস্তুসমূহত আগতে লাগিছিলে 28% GST, এতিয়া লাগিব 18% GST, মানে 18% দাম কমি যাব। তো আগতে যদি 100 টকা আছিলে, এতিয়া আপোনালোকে 70 টকা মানত লাভ কৰিব। তো আপোনালোকে এইকেইটা বস্তুৰ ভিতৰত কোনকেইটা বস্তু ঘৰত ব্যৱহাৰ কৰে সেইটো জনাবচোন। আজিকালি প্ৰায়বিলাক মানুহৰ ঘৰত ৱাশ্বিং মেচিন থাকেই, ৱাশ্বিং মেচিন নাথাকিলেও TV থাকেই। গতিকে পূজাৰ পূৰ্বে হয়তো আপোনালোকে প্লেন কৰিব পাৰে TV এটা ল'বৰ কাৰণে বা কিবা এটা ল'বৰ কাৰণে। মই আপোনালোকক ক'ম যে এই ইলেক্ট্ৰনিক সামগ্ৰীসমূহ পৰাপক্ষত আপোনালোকে অনলাইনত ক্ৰয় কৰিব, তেতিয়া আপোনালোকে এই GST ৰিডিউচ হোৱা দামটো লাভ কৰিব। কিন্তু আপোনালোকে যদি সেই দোকানৰ পৰা কিনিবলৈ যায় ন, তো দোকানী সেই আগৰ দামকে লৈ থাকিব। তো আপোনালোকে সেইকাৰণে কি কৰিব, অনলাইনত কিনিব, তেতিয়া বহুত কম দামত পাব। মই ৰিচেণ্টলি এটা মানে টেবলেট চাই আছিলোঁ, টেবলেট নহয় iPad চাই আছিলোঁ। তো GSTৰ আগত দাম আছিলে 35,000 টকা, GSTৰ পাছত দাম হৈ গ'ল এতিয়া 30,000 টকা। 5,000 টকা দাম কমি গৈছে। কিন্তু ঠিক তেনেকৈ আপোনালোকেও অনলাইনৰ পৰা কিনিব, বস্তুবিলাকৰ দাম কমিব, ইয়াতে দোকানীবিলাকে দামবিলাক কম নলয়। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো দাম কমা বস্তুৰ ফালে। ইয়াৰ পাছৰ কেইটা দাম কমা বস্তু হৈ গৈছে পাংখা, মানে ফেন, জুচাৰ, মানে যিবিলাক আপোনাৰ মিক্সাৰ মেচিন থাকে, মিক্সাৰ মেচিন, যিবিলাক গিজাৰ থাকে পানী গৰম কৰা, LED মনিটৰ, মানে কম্পিউটাৰ ব্যৱহাৰ কৰোঁতে যিবিলাক LED মনিটৰ ব্যৱহাৰ কৰি থাকোঁ, এইবিলাকত 28ৰ GST লগাইছিল আগতে, এতিয়া 18% লগাব। যেনে কি পাংখা, মিক্সাৰ মেচিন, গিজাৰ, LED মনিটৰ, LED মনিটৰ মানে আমাৰ লেপটপ কম্পিউটাৰবিলাকত যিবিলাক মনিটৰ ব্যৱহাৰ কৰোঁ, সেই মনিটৰবিলাকত কিমান পাৰ্চেণ্ট, আগতে 28% লগাইছিলে, এতিয়া 18%লৈ কমি আহিব। তো অৱশ্যে গিজাৰটো আমাক দৰকাৰ হৈ আছে আকৌ, নহয় জানো? ঠাণ্ডা দিন পাইছেহি, তো ঠাণ্ডা দিন অহাৰ লগে লগে আমাক গা ধুবৰ কাৰণে গিজাৰটো দৰকাৰ হ'ব। তো গিজাৰত 28ৰ পৰা 18% ডাইৰেক্ট GST কমাই দিয়া হৈছে। আগবাঢ়িছোঁ একেবাৰে শেষৰ কেইটা দাম কমা বস্তুৰ ফালে। অৱশ্যে দাম বহুত বস্তুৰ কমিছে বুলি ক'ব পাৰি। এতিয়া গোটেইখিনিৰ বিষয়ে আপোনালোকক জনাই থকা নাই, গোটেইখিনিৰ বিষয়ে পুংখানুপুংখভাৱে জনাই থাকিবলৈ হ'লে মানে বহুত ভিডিঅ'টো দীঘল হৈ পৰিব। তো আপোনালোকেও চাই ব'ৰ পাব, সেইকাৰণে গোটেইখিনি বিষয়ে জনা নাই। কেইটামান বস্তুৰ বিষয়ে জনাইছোঁ, যিকেইটা নেকি সচৰাচৰ আমি ব্যৱহাৰ কৰোঁ। যিখিনি নেকি আমি ব্যৱহাৰ নকৰোঁ সেইখিনি বিষয়ে ইয়াতে জনোৱা হোৱা নাই। এতিয়া কিছুমান এনেকুৱা বস্তু আছে যিবিলাকৰ নেকি GST একেবাৰে নাইকিয়া কৰি পেলাইছে।
যেনে ঘেঁহু, চাউল, আটা, চেনি, পনীৰ, দাবাই মানে ঔষধ, গাখীৰ, হেল্থ ইঞ্চুৰেঞ্চ, এই বস্তুবিলাকত টোটেলি GST নাইকিয়া কৰিছে। GST নলগায়, মানে আগতে 18% GST লগাইছিলে, এতিয়া একেবাৰে নাইকিয়া কৰি পেলালে। GST শূন্য, এটকাও GST নলয়। ঘেঁহুত নলয়, চাউলত নলয়, আটাত নলয়, চেনিত নলয়, পনীৰত GST নলয়, ঔষধত GST নলয়, তাৰপিছত আপোনাৰ গাখীৰত GST নলয়, হেল্থ ইঞ্চুৰেঞ্চত GST নলয়। মানে এই বস্তুবিলাকত GST একেবাৰে নাইকিয়া কৰি পেলাইছে। GST নালাগে এইবিলাক বস্তু। আগতে য'ত 18% GST লগাইছিলে, এতিয়া সেই বস্তুবিলাকত GST একেবাৰেই নলগায়। গতিকে ভাবক বস্তুবিলাকৰ দাম কিমান কমি যাব। গতিকে 22 তাৰিখৰ পাছত দাম কমিছিলে, কিছু বস্তুৰ দাম কমিব, কিছু বস্তুৰ। তো জনোৱাত অকণমান অসুবিধা হৈ গ'ল, খেলি মেলি হৈ গ'ল, বেয়া লাগিলে। জুবিন দাৰ মৃত্যুৰ সময়ত আমি এনেধৰণৰ খবৰবিলাক প্ৰচাৰ কৰিবলৈ মোৰ মন নগ'ল, তো সেইকাৰণে আপোনালোকক নজনালোঁ। কিন্তু যিহেতু এতিয়া পৰিস্থিতি অকণমান দীঘলীয়া হৈ আহিছে, মানে কেইদিনমান পাৰ হৈ গৈছে, সেইবাবে ভাবিলোঁ আপোনালোকক জনাই দিওঁ। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত জনাবলৈ খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব। কোনটো বেছি বস্তু আপোনালোকে আটাইতকৈ বেছি ব্যৱহাৰ কৰে সেই সম্পৰ্কেও জনাব। তো পুনৰ লগ পোৱাৰ খালি বিদায় মাগিছোঁ। ধন্যবাদ। জয়